নমস্কাৰ এখিনি মুহূৰ্তত এটা ডাঙৰ খবৰ আপোনালোকৰ বাবে লৈ আহিছো উচ্ছেদ অভিযানক লৈ ৰাজ্যৰ এতিয়া ৰাজনীতি তল ওপৰ হৈ থকা দেখিবলৈ পোৱা গৈছে আজি গোৱালপাৰাৰ পাইকানত যি ঘটনা সংঘটিত হৈ গ'ল তাৰ পাছত বিভিন্নজনে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া এতিয়া দিয়া দেখিবলৈ পোৱা গৈছে আমছুৱে শেহতীয়াকৈ প্ৰতিক্ৰিয়া দিছে আমছুৱে কৈছে যে গোৱালপাৰাৰ ডিএফৰ পৃষ্ঠপোষকতাতে হৈছিল এই পাইকান কাণ্ড আৰু এটা ডাঙৰ কথা কৈছে যে এই পাইকান কাণ্ড পূৰ্ব পৰিকল্পিত আছিল সঁচাই এই পাইকান কাণ্ড পূৰ্ব পৰিকল্পিত আছিল নেকি যেনে ধৰণে উচ্ছেদ কৰা হৈছে উচ্ছেদৰ সময়ত যি ধৰণে গুলীচালনা কৰা হ'ল এই সমগ্ৰ ঘটনা পূৰ্ব পৰিকল্পিত আছিল নেকি বা যিগৰাকী ডিএফঅ নেতৃত্বতে এই সমগ্ৰ ঘটনাটো পৰিচালিত হৈছিল নেকি আমছুৱে যিদৰে অভিযোগ উত্থাপিত কৰিছে সেয়া কিন্তু এটা ডাঙৰ অভিযোগ তেওঁলোকে উত্থাপন কৰিছে লগতে তেওঁলোকে কালিৰ দিনটোতো উল্লেখ কৰিছিল যে এই উচ্ছেদ বন্ধ হ'বই লাগিব নহলে তেওঁলোকে স্থলপথ জলপথ ৰেলপথ তেওঁলোকে অৱৰোধ কৰিব আৰু আজিৰ দিনটোত এয়া আমি আপোনালোকক ফুল প্লেটৰ সহায়ত আমি আপোনালোকক দেখুৱাইছো কি ধৰণে আজিৰ দিনটোত আমছুৱে কি কথা বৰ্তমান মুহূৰ্তত উল্লেখ কৰিছে তেওঁলোকে এই সংবাদমেল সম্বোধন কৰিছে আৰু তাত এটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যে গোৱালপাৰাৰ ডিএফৰ পৃষ্ঠপোষকতাত হৈছিল এই পাইকান কাণ্ড পূৰ্ব পৰিকল্পিত আছিল ডিএফৰ ভূমিকা সম্পূৰ্ণ সন্দেহজনক বুলি তেওঁলোকে উল্লেখ কৰিছে আৰু পাইকান কাণ্ডৰ বাবে ডিএফক জগৰীয়া কৰিছে আমছুৱে লগতে তেওঁলোকে কৈছে যে শীঘ্ৰেই সকলো বিষয়াক বদলি কৰিব লাগে সেই দাবীও আমছুৱে উত্থাপন কৰিছে আৰু আমছু যদি ৰাজপথত নামে তেনেহলে পৰিস্থিতি বা পৰিবেশ অতি ভয়াবহ হ'ব সেই কথা উল্লেখ কৰিছে ইতিমধ্যে তেওঁলোকে কৈ থৈছে যে ৰেলপথ জলপথ বা স্থলপথ তেওঁলোকে অৱৰোধ কৰিব আমছু ৰাজপথত নামিলে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ'ব 20 জুলাইত উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদৰ হুংকাৰ তেওঁলোকে দিছে ডিসি এসপি আৰু ডিএফঅক তদন্তৰ আওতালৈ অনাৰ ইতিমধ্যে আহ্বান জনোৱা হৈছে নতুন দিল্লীত আমছুৱে আজি এই সংবাদমেল সম্বোধন কৰিছিল তেওঁলোকে কৈছে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে এনে ধৰণৰ হিটলাৰী শাসন চলাইছে এই উচ্ছেদ অমানৱীয় আৰু অগণতান্ত্ৰিক গোৱালপাৰাৰ পাইকানত হোৱা হত্যাৰ আমি গৰিহণা দিছো এই ঘটনা এক পৰিকল্পিত ঘটনা বুলি তেওঁলোকে কৈছে আৰু ডিএফঅ গৰাকীৰ ভূমিকা সন্দেহজনক পাইকানত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰা হৈছিল বুলি কৈছে কি কৈছে আমি সম্পূৰ্ণ যিখিনি তেওঁৰ প্ৰতিক্ৰিয়া আছিল আমি আপোনালোকক শুনোৱাৰ চেষ্টা কৰিম আমি পূৰ্বৰ পৰা কৈ আহিছিলো যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি উচ্ছেদ কাৰ্য চলাই আছে ই এক দানৱীয় আৰু হিটলাৰী কায়দাৰে উচ্ছেদ কাৰ্য চলাই আছে অমানৱীয়ভাৱে উচ্ছেদ কাৰ্য চলাই আছে কাৰণ কোনো মানুহৰ লগত আলাপ আলোচনা নকৰাকৈ এই উচ্ছেদ কাৰ্য চলোৱাৰ কাৰণে আজি হাজাৰ হাজাৰ পৰিয়াল আজি মুকলি আকাশৰ তলত আছে ৭,০০০তকৈ অধিক ছাত্ৰ ছাত্ৰী স্কুলৰ পৰা বঞ্চিত হৈছে মানুহ নাখাই আছে মানুহ তিৰফলৰ তলত আছে এটা বিভীষিকাময় পৰিৱেশ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজৰ ৰাজনৈতিক স্বাৰ্থ লাভৰ কাৰণে ৰাজনৈতিক উদ্দেশ্য সফল হ'বৰ কাৰণে এনেকুৱা কাৰ্যবিলাক কৰি আছে আৰু যাৰ কাৰণে আজি এটা পেলেষ্টাইন গাজা সদৃশ পৰিৱেশত মানুহ যেনেকৈ জীয়াই আছে তেনেকুৱা এটা পৰিৱেশত সংখ্যালঘুৰা জীয়াই আছে আজি ৰাতিপুৱা আপোনালোকে সকলোৱে জানে যে গোৱালপাৰা জিলাৰ পাইকানত যি উচ্ছেদ কৰা হৈছিল সেই উচ্ছেদিত মাজত আজি অসম চৰকাৰৰ পুলিচ বাহিনী আৰু বন বিভাগে নিৰ্বিচাৰে গুলীচালনা কৰি এজন মানুহক হত্যা কৰিলে 3জন মানুহক আহত কৰিলে এই গুলীচালনাটো আৰু এই যি হত্যাকাণ্ড সম্পূৰ্ণ হিতল মস্তিষ্কৰে গোৱালপাৰা জিলা প্ৰশাসনে ইচ্ছাকৃতভাৱে এই হত্যাকাণ্ডটো সংঘটিত কৰিছে বুলি আমি স্পষ্ট অভিযোগ আনিছোঁ কাৰণ এইটো পূৰ্ব পৰিকল্পিতভাৱে গোৱালপাৰাৰ ডিএফঅ এই মানুহখিনিৰ ওপৰত যে নিৰ্মম অত্যাচাৰ চলাব তেওঁৰ এটা প্লেনিং আছিলে আৰু প্লেনিঙৰ ফলস্বৰূপে আজি সাকৱাৰ হুছেইন নামৰ ব্যক্তিজনক আজি তেওঁলোকে গুলীয়াই হত্যা কৰিলে আৰু 3জনক নিহত কৰিলে এই কাৰ্যটোক আমি সদৌ সংখ্যালঘু ছাত্ৰীয়ে তীব্ৰভাৱে নিন্দা কৰিছোঁ এইসকল অসমৰ বাসিন্দা মানুহ এওঁলোকে উচ্ছেদিত সৰ্বহাৰা ব্যক্তি আৰু এইসকলৰ ওপৰত যি দানৱীয় অত্যাচাৰ চলোৱা হৈছে এইটো কোনো পদ্ধতিতে সহ্য কৰা বিষয় নহয় আৰু এইটো সহ্য কৰা নহ'ব স্পষ্টভাৱে অসমৰ মুখ্যমন্ত্ৰীক আমি সকীয়াব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানুহক হত্যা কৰিবৰ কাৰণে গোৱালপাৰা জিলা প্ৰশাসনক লগাই দিছে নেকি যি কথাবাৰ্তাবিলাক আলাপ আলোচনাৰ জৰিয়তে সমস্যাটোৰ সমাধান হ'লহেঁতেন আজি মই স্পষ্টকৈ আপোনালোকৰ জৰিয়তে অভিযোগ কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক
জনাব বিচাৰিছোঁ যে যেতিয়া মানুহখিনিক উচ্ছেদ কৰা হ'ল, সকলো সৰ্বস্ব ভাঙি দিয়া হ'ল, মানুহখিনিক প্ৰতিবাদ কৰিছিল নেকি? মানুহখিনিতো অন্যায় কৰা নাছিলে, মানুহখিনিতো কাৰো ওপৰত আক্ৰমণ কৰা নাছিলে, মানুহখিনিতো এনেকৈ ওলাই অহা নাছিলে। কিন্তু আজি কি পৰিস্থিতিত কিয় এই মানুহখিনিক হত্যা কৰা হ'ল, ইয়াৰ জবাব অসমৰ মুখ্যমন্ত্ৰীয়ে দিব লাগিব। আমি প্ৰথম দিনাৰ পৰাই যেতিয়া গোৱালপাৰাৰ পাইকানত, এইটোতো ফৰেষ্ট নাছিলেই, মই আকৌ কৈছোঁ এইটো ফৰেষ্ট নাছিলেই, কেবিনেটত বৈঠক কৰি কাৰোবাৰ ৰবৰ বাগান, চাহৰ বাগান, তামোল বাগান বচাবৰ কাৰণে হাতী যোৱাৰ মূল কৰিডৰটো বাদ দি সংখ্যালঘুসকলক টাৰ্গেট কৰি ফৰেষ্ট বনাই সংখ্যালঘুসকলক উচ্ছেদ কৰিছে। আৰু প্ৰথম দিনাৰ পৰাই DFO তেজেছ ডাঙৰীয়াই মানুহখিনিক এনেকুৱাভাৱে আতংকিত কৰিলে, য'ত নোটিছ, য'ত তেওঁলোকে কৈ দিলে 10 তাৰিখে উচ্ছেদ কৰা হ'ব, তাৰপিছত কৰি দিয়াৰ পিছত দিনত 6খন-7খনকৈ গাড়ী লৈ ৰাতি 12 বজালৈকে প্ৰত্যেক দিনে 12 তাৰিখৰ আগলৈকে প্ৰত্যেক দিন তেওঁলোকে তাত মাইকিং কৰি মানুহক আতংকময় এটা পৰিৱেশ সৃষ্টি কৰি দিলে। তেতিয়াও আমি কৈছিলোঁ যে আপোনালোকে মানুহখিনিক আতংক কৰিব নালাগে, আলোচনাৰ জৰিয়তে কথাবিলাক সমস্যাটোৰ সমাধান কৰক, কিন্তু তেওঁ নামানিলে। যাৰ পৰিপ্ৰেক্ষিতত এই মাইকিং কৰাৰ ফলতেই জীয়াই থকাৰ কোনো ৰাস্তা দেখা নাপায়, বাসস্থানৰ সপোন হেৰুৱাই আজি এজন ব্যক্তি তাতে আত্মহত্যা কৰিবলগীয়া পৰিৱেশ হ'ল। আত্মহত্যা কৰিলে, নিজৰ কণ দুটা ল'ৰা ছোৱালীক থৈ আত্মহত্যা কৰিলে। তাৰপিছত উচ্ছেদ হ'ল। তাত কিন্তু যি আৱেগিক পৰিৱেশ হ'ল, আৱেগিক পৰিৱেশতো কিন্তু মানুহ উত্তেজিত নহ'লে, মানুহ কোনো ধৰণৰ বেয়া কাম নকৰিলে, মানুহে সহযোগহে কৰিলে। তেতিয়া আমি মানুহখিনি যেতিয়া অসহায় হৈ, যিসকল প্ৰকৃততে ভূমিহীন, হয়তো কিছুমানে কাৰোবাৰ ঘৰত ভাড়া লৈ থাকিছে, কিছুমানে হয়তো অলপ আঁতৰত গৈ আছে, কিছুমানে যাৰ ক'তো যাবলৈ ঠাই নাই, বাৰে বাৰে সেইকাৰণে আমি মুখ্যমন্ত্ৰীক কৈছিলোঁ যে আপুনি উচ্ছেদ কৰাৰ পূৰ্বে মানুহখিনিক সংস্থাপন দিলে এই সমস্যাবোৰৰ সৃষ্টি নহয়, কিন্তু সেইখিনি নকৰিলে। যিসকল একেবাৰে ক'তো যাবলগীয়া নাই, কাৰণ তেওঁলোকৰ ৰাষ্ট্ৰীয় ঘাইপথটোৰ ওপৰৰ বাহিৰে আৰু ক'তো ৰাস্তা নাই, মানুহটোৰ ৰাষ্ট্ৰীয় ঘাইপথত থাকিব নোৱাৰে। মানুহ যেতিয়া ৰাষ্ট্ৰীয় ঘাইপথত থাকিব নোৱাৰে, তেওঁলোকে সেই উচ্ছেদিত অঞ্চলৰে কিছু নদী কাষৰীয়া অঞ্চলত তেওঁলোকৰ সতি সন্ততি লৈ কিছু সংখ্যক মানুহে তিৰপলৰ তলত বসবাস কৰি আছে। আমি যেতিয়া খবৰ পালোঁ যে DFO নিজে গৈ, ৰেঞ্জাৰ নিজে গৈ তাতে তেওঁলোকক ধমকি দিয়া হ'ল, তিৰপল টানি টানি বৰষুণৰ মাজত ফালি দিয়া হ'ল, তেতিয়া আমি জিলা আয়ুক্তগৰাকীক মই নিজে টেলিফোন কৰি অনুৰোধ কৰিলোঁ যে মানুহখিনি যিহেতু উচ্ছেদিত সৰ্বহাৰা, তেওঁলোকৰ হয়তো ঘৰৰ কিবা টিনপাত, লোহা বা ইটা চিটা কিবা আছে, সেইখিনি লৈ গ'লে হয়তো 2-4 টকা তেওঁলোকে পাব। গতিকে তেওঁলোকে যিটো নদী কাষৰীয়া অঞ্চলত আছে, গতিকে আপুনি নিজে গৈ আলোচনা কৰি সেই মানুহখিনিক এটা সময়সীমাৰ মাজত সেই বস্তুখিনি লৈ ওলাই আহিবৰ কাৰণে এটা আহ্বান আপুনি দিব লাগে। আমি ৰাইজক আহ্বান জনাইছোঁ। তেওঁ ক'লে হ'ব, মই কথা পাতি আছোঁ, এইটো বিষয় DFOৰ বিষয়। আমি আমাৰ জিলা সতীৰ্থসকলৰ লগত DFOৰ লগত আমি আলোচনা কৰিলোঁ, ADCৰ লগত আমি আলোচনা কৰিলোঁ যে আপোনালোকে এনেকুৱা ধৰণে মানুহখিনিক অমানৱীয় অত্যাচাৰ উচ্ছেদৰ পিছত নকৰিব আৰু এনেকুৱা ধৰণে আতংকিত নকৰিব। দিনে নিশাই আপোনালোকে আহি এই মানুহখিনিক পৰিৱেশ বিনষ্ট নকৰি আপোনালোকে এই মানুহখিনিক তেওঁলোকৰ বয় বস্তু যদি কিবা আছে লৈ তেওঁলোকক সসন্মানে তেওঁলোকৰ তাৰ পৰা যাবলৈ দিয়া হওক। এইখিনি কথাও কিন্তু আমি DFOক অৱগত কৰিলোঁ, গোৱালপাৰা জিলা প্ৰশাসনক অৱগত কৰিলোঁ। আমি এইখিনি কথা অৱগত কৰাৰ পিছত আজি কিয় DFOই বা পুলিচ বাহিনী আজি মানুহক হত্যা কৰিবলৈ পৰিৱেশ হ'ল, কিয় আলোচনাত নগ'ল তেওঁলোকে? আৰু আজি যিটো ঘটনা হৈছে, যদি সেই মানুহখিনিক তাৰ পৰা আঁতৰাই আনিব লাগে, মানুহখিনিক আঁতৰাই আনিবৰ কাৰণে ৰাস্তা খান্দিব লাগে নেকি? মানুহক পণবন্দী কৰিব লাগে নেকি? এইবিলাক কিবা টেৰৰিষ্ট নেকি যে তেওঁলোকক তাতে পণবন্দী, চাৰিওপিনৰ পৰা আমি গাঁত খান্দি দিম, তাতে মানুহবিলাকক মানে পণবন্দী কৰি ৰাখিম, যিখিনি মানুহ আছে গাঁত খান্দি দিম, তাত মৰিবলৈ দিয়া হ'ব নেকি? মানুহখিনিক জীয়াই থাকিবলৈ নিদিব? এই গাঁত খন্দাৰ পৰিৱৰ্তে তাতে গৈ জিলা প্ৰশাসনক, চিভিল প্ৰশাসন হওক, পুলিচ প্ৰশাসন হওক, ফৰেষ্ট প্ৰশাসন হওক, তেওঁলোকৰ লগত আলাপ আলোচনা কৰি তেওঁলোকক তাৰ পৰা উলিয়াই অনাৰ ব্যৱস্থাহে কৰিব লাগিছিল, বা বিভিন্ন দল সংগঠনৰ লগত আলাপ আলোচনাও কৰিব লাগিছিল, বিভিন্ন বিশেষ ব্যক্তিসকল সেই অঞ্চলৰ ব্যক্তিসকলৰ লগত আলাপ আলোচনা কৰিব লাগিছিল। তেওঁলোকে কি কৰিলে, চাৰিওপিনৰ পৰা সেই যিকেইখিনি অৱশিষ্ট যিখিনি মানুহ য'ত ভূমি নাই, য'ত তেওঁলোকৰ একো নাই, তেওঁলোকে ওলাই আহিবৰ কাৰণে এটা সময় সুযোগ বিচাৰি আছিল, পোৱাই থকা নাই, সেই মানুহখিনিক তেওঁলোকে চাৰিওপিনৰ পৰা আবদ্ধ কৰিব বিচাৰিলে। আৰু সেই মানুহখিনি কিন্তু আজি বহু ভিডিঅ' ফুটেজ ওলাইছে, কিন্তু আমি তাৰ পৰা যিটো ভিডিঅ' ফুটেজ আমি পাইছোঁ, তাত মানুহখিনিয়ে কিন্তু যেতিয়া গাঁত খান্দি আছিলে সেই সময়ত তেওঁলোকে তাতে গৈ উপস্থিত হৈছিলে,
চাইছিলে যেতিয়া মানুহ চাবৰ কাৰণে যেতিয়া মানুহ পুলিচ যায় শ শ পুলিচ গৈছে মানুহ চাবলৈ আহে কি কৰি আছে তেতিয়া মানুহখিনিক তেওঁলোকে আঁতৰাবৰ কাৰণে তেওঁলোকে লাঠি চাৰ্জ কৰা হ'ল তাত আমি পূৰ্বৰ পৰাই কৈ আহিছিলোঁ যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি উচ্ছেদ কাৰ্য চলাই আছে ই এক দানৱীয় আৰু হিটলাৰী কায়দাৰে উচ্ছেদ কাৰ্য চলাই আছে অমানৱীয়ভাৱে উচ্ছেদ কাৰ্য চলাই আছে কাৰণ কোনো মানুহৰ লগত আলাপ আলোচনা নকৰাকৈ এই উচ্ছেদ কাৰ্য চলোৱাৰ কাৰণে আজি হাজাৰ হাজাৰ পৰিয়াল আজি মুকলি আকাশৰ তলত আছে ৭,০০০তকৈ অধিক ছাত্ৰ ছাত্ৰী স্কুলৰ পৰা বঞ্চিত হৈছে মানুহ নাখাই আছে মানুহ ত্ৰিফলৰ তলত আছে এটা বিভীষিকাময় পৰিৱেশ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজৰ ৰাজনৈতিক স্বাৰ্থ লাভৰ কাৰণে ৰাজনৈতিক উদ্দেশ্য সফল হ'বৰ কাৰণে এনেকুৱা কাৰ্যবিলাক কৰি আছে আৰু যাৰ কাৰণে আজি এটা পেলেষ্টাইন গাজা সদৃশ পৰিৱেশত মানুহ যেনেকৈ জীয়াই আছে তেনেকুৱা এটা পৰিৱেশত সংখ্যালঘুৰা জীয়াই আছে আজি ৰাতিপুৱা আপোনালোকে সকলোৱে জানে যে গোৱালপাৰা জিলাৰ পাইকানত যি উচ্ছেদ কৰা হৈছিল সেই উচ্ছেদিত মাজত আজি অসম চৰকাৰৰ পুলিচ বাহিনী আৰু বন বিভাগে নিৰ্বিচাৰে গুলীচালনা কৰি এজন মানুহক হত্যা কৰিলে ৩জন মানুহক আহত কৰিলে এই গুলীচালনাটো আৰু এই যি হত্যাকাণ্ড সম্পূৰ্ণ শীতল মস্তিষ্কৰে গোৱালপাৰা জিলা প্ৰশাসনে ইচ্ছাকৃতভাৱে এই হত্যাকাণ্ডটো সংঘটিত কৰিছে বুলি আমি স্পষ্ট অভিযোগ আনিছোঁ কাৰণ এইটো পূৰ্ব পৰিকল্পিতভাৱে গোৱালপাৰাৰ ডিএফঅ' এই মানুহখিনিৰ ওপৰত যে নিৰ্মম অত্যাচাৰ চলাব তেওঁৰ এটা প্লেনিং আছিলে আৰু প্লেনিঙৰ ফলস্বৰূপে আজি চাকুৱাৰ